Hi children, class 4 children. Everyone open your English textbook. Beginner's English. Page number 44. And lesson number 4. Have you got? Okay. Today we read a new lesson. Are you ready? It's okay. Let's see. The Hidden Treasure. Hidden. Hidden মানে লুকুৱাই থোৱা. Treasure. T-R-E-A-S-U-R. Treasure মানে সন্দুক বাকচ য'ত ধন সোণবোৰ সামৰি সুতৰি থোৱা হয়, সংৰক্ষণ কৰি থোৱা হয়, সেইটো কয় ট্ৰেজাৰ, সন্দুক. ইয়াত কি দিছেনো চাওঁচোন. ডু ইউ লাইক পাজলছ? তোমালোকে পাজল ভাল পোৱানে? হেল্প পংকজ ফাইণ্ড দ্য ৱে টু দ্য ট্ৰেজাৰ বক্স বাই ড্ৰয়িং এ লাইন. পংকজক সেই ট্ৰেজাৰ বক্সটোলৈ যাবলৈ ৰাস্তাটো দেখুৱাই দিবলৈ কৈছে. Where is Pankaj? This one Pankaj. ইয়াত তোমালোকে দেখিছাই এইটো পংকজ আৰু তাক সেই ট্ৰেজাৰ বক্সটোলৈ যাবলৈ এটা চমু ৰাস্তা দেখুৱাই দিবলৈ কৈছে. তোমালোকে ভালদৰে চাবা কোনটো ৰাস্তাৰে গ'লে সোনকালে গৈ ট্ৰেজাৰ বক্সটো পায়. এতিয়া পোনে পোনে এইটোৰ পৰা আৰম্ভ কৰি চোৱা. এনেকৈ গৈ এনেকৈ তাৰপিছত নৈ এখন পাৰ হ'লেও তাৰপিছত এনেকৈ গৈ এনেকৈ গৈ কি হ'ল একা বেকা ৰাস্তাৰে গৈ ট্ৰেজাৰ পাই গ'ল, নহয়নে? এইটো হ'ল আটাইতকৈ চমু ৰাস্তা. সেয়া বাৰু তোমালোকে নিজে নিজে কৰি থাকিবা. এতিয়া আমি লেচনটোলৈ আগবাঢ়োঁ দেই. LONG লং নহয়নে বাৰু? লং এগো, বহু দিনৰ আগতে. দেয়াৰ ৱাজ এ ফাৰ্মাৰ, FARMER, ফাৰ্মাৰ. এজন খেতিয়ক আছিল. বহু দিনৰ আগেয়ে এজন খেতিয়ক আছিল. হিজ নেম ৱাজ মাধৱ, MADHAB, মাধৱ. তেখেতৰ নাম আছিল মাধৱ. হি হেড 2 sons. তেখেতৰ 2জন পুতেক আছিল. পংকজ এণ্ড ৰাজেন, PAN কাজ, পংকজ এণ্ড ৰাজেন, নহয়নে? পংকজ আৰু ৰাজন নামৰ 2জন পুতেক আছিল. দে ৱেৰ ভেৰি লেজি এণ্ড নেভাৰ লাইক টু ৱৰ্ক. আৰু তেওঁলোক কেনেকুৱা আছিলে? বৰ এলেহুৱা. লেজি মানে এলেহুৱা. আৰু নেভাৰ মানে কেতিয়াও, লাইক ভাল নাপাইছিল. লাইক মানে ভাল পোৱা, কিন্তু নেভাৰটো আগত থকাৰ কাৰণে ভাল নোপোৱা হৈ গ'ল. কেতিয়াও ভাল নাপাইছিল. কি কৰিবলৈ ভাল নাপাইছিল? কাম কৰিবলৈ, টু ৱৰ্ক. কেতিয়াও কাম কৰিবলৈ ভাল পোৱা নাছিল, হয়নে? মাধৱ ৱাজ ৱৰিড. মাধৱ চিন্তিত হৈ পৰিছিল. মাধৱ মানে সিহঁতৰ দেউতাক. ৱৰিড, WORIED, ৱৰিড মানে চিন্তিত হোৱা. বিকজ হিজ সন ডিড নট হেল্প হিম, কাৰণ তেওঁৰ পুতেকহঁতে তেওঁক অকণো সহায় নকৰে. ইন দ্য ফিল্ড, পথাৰত কামত অকণো সহায় নকৰে. দেখিছানে? কাম কৰিবলৈ বৰ টান পায় এই দুটাই. ওৱান ডে, এদিনাখন, মাধৱ টুক হিজ সন্স টু দ্য ফিল্ড. এদিনাখন মাধৱে 2টা পুতেককে পথাৰলৈ লৈ গ'ল. পইণ্টিং টু দ্য ফিল্ড, পথাৰখন আঙুলিয়াই দেখুৱাই ক'লে. পইণ্টিং মানে আঙুলিয়াই দেখুওৱা.
দেখুৱাই ক'লে তেখেতে ক'লে কি ক'লে এতিয়া চাওঁচোন হি ছেইড তেওঁ কৈছিল লুক চোৱা দেয়াৰ ইজ ট্ৰেজাৰ ইয়াত এটা চন্দুক আছে হিডেন লুকাই থোৱা আছে আণ্ডাৰ দ্য গ্ৰাউণ্ড মাটিৰ তলত এটা চন্দুক আছে ধনৰ বাকচ আছে ইউ মাষ্ট ফাইণ্ড ইট তোমালোকে এইটো বিচাৰি পাবই লাগিব ট্ৰেজাৰ পংকজ এণ্ড ৰাজেন এক্সক্লেইম পংকজ আৰু ৰাজেনে উল্লাসিত হৈ সুধিলে একদম ক'ব নোৱাৰা হৈ গৈছে আৰু ট্ৰেজাৰ বুলি কোৱাৰ লগে লগে ধন ক'ত আছে চিন্তা কৰিছে সিহঁতি পংকজ আৰু ৰাজেনে দুয়োটাই ইটোৱে এতিয়া চকুলৈ চোৱাচুই কৰি বা ধন আছে মানে পইচা আছে য়েছ হয় ইট উইল বি অল ইয়ৰ্ছ আৰু এয়া তোমালোকৰে হৈ যাব যদি তোমালোকে কাম কৰা এয়া তোমালোকৰে হৈ যাব ইফ ইউ কেন ফাইণ্ড ইট যদি তোমালোকে বিচাৰিব পাৰা এয়া তোমালোকৰে হৈ যাব বাট ফাৰ্ষ্ট ইউ মাষ্ট ডিগ মানে খান্দা কিন্তু প্ৰথমতে তোমালোকে কি কৰিব লাগিব খান্দিব লাগিব কি খান্দিব লাগিব ইউ মাষ্ট ডিগ দ্য গ্ৰাউণ্ড দেখিছানে দ্য গ্ৰাউণ্ড এই মাটিডোখৰ খান্দিব লাগিব টু গেট ইট সেই ধনৰ বাকচটো পাবলৈ হ'লে মাটিডোখৰ খান্দিব লাগিব মাধৱ ছেইড এণ্ড স্মাইল মাধৱে কৈছিল আৰু বেছিকৈ হাঁহিছিল পংকজ এণ্ড ৰাজেন ৱেৰ ডিলাইটেড টু হিয়াৰ দিছ পংকজ আৰু ৰাজেনে কথাটো শুনিয়ে বৰ আনন্দিত হৈছিল বৰ ভাল লাগিছিল সিহঁতে পইচা পাব তাৰমানে নহয়নে নাও উই কেন বি ৰিচ উইদাউট ডুইং মাছ ৱৰ্ক আৰু এতিয়া আমি একো কাম নকৰাকৈ বেছি কাম নকৰাকৈ আমি ধনী হৈ যাম নহয়নে উই মাষ্ট ডিগ আপ আমি খান্দিবই লাগিব দ্য ফিল্ড পথাৰখন খান্দিবই লাগিব এট ৱান্স অতি সোনকালে আমি পথাৰখন খান্দিব লাগিব দে ছেইড আৰু সিহঁতে কৈছিল মানে পুতেককেইটাই কৈছিলে যে আমি অতি সোনকালেই পথাৰখন খান্দি পেলাওঁ আৰ্লি নেক্সট মৰ্ণিং পিছদিনাখন ৰাতিপুৱা সোনকালে পংকজ এণ্ড ৰাজেন ৱেন টু দ্য ফিল্ড এণ্ড বিগান টু ডিগ ইট পংকজ আৰু ৰাজেনে পথাৰখনলৈ গৈছিল আৰু খান্দিবলৈ আৰম্ভ কৰিয়ে দিছিল আৰু দে ডাগ আপ দ্য হোল ফিল্ড বাট ফাউণ্ড ন' ট্ৰেজাৰ আৰু সিহঁতে কি কৰিলে গোটেই পথাৰখন খান্দিলে তথাপি কি ট্ৰেজাৰটো নাপালে মানে চন্দুকটো নাপালে নহয়নে দে ৱণ্ডাৰ্ড এতিয়া আচৰিত হৈছিল হুৱেৰ দ্য ট্ৰেজাৰ ক'ত চন্দুকটো পৰি আছেনো মাটিৰ তলত কোনখিনিত আছেনো সিহঁতি আচৰিত হৈছিল নাও ডেট উই হেভ ডাগ আপ দ্য ফিল্ড আৰু এতিয়া আমি পথাৰখন খান্দিলোৱেই লেটছ প্লেন ছামথিং এতিয়া আমি পথাৰখন খান্দিলোৱেই তেতিয়াহ'লে কিবা এটা ইয়াত ৰুই দিব লাগিব ছেইড পংকজে কৈছিল লেটছ চ' পেডি ইন ইট আৰু এতিয়া আমি ইয়াত ধান সিঁচি দিওঁ ৰাজেন ছাজেষ্টেড ৰাজেনে দিহা পৰামৰ্শ দিছিলে আৰু কৈছিলে আৰু নহয়নে পৰামৰ্শ দিছিলে দে ইনফৰ্ম দেয়াৰ ফাদাৰ আৰু সিহঁতে দেউতাকক জনাইছিলোঁ ডেট দে ফাউণ্ড ন' ট্ৰেজাৰ সিহঁতে কোনো ধনৰ বাকচ নাপালে ইন দ্য ফিল্ড পথাৰখনত কোনো ধনৰ বাকচ নাপালে দে অলছ' ট'ল্ড হিম আৰু সিহঁতে এইটোও ক'লে যে লগতে দে উড চ' পেডি ইন দ্য ফিল্ড আৰু পথাৰখনত তেওঁলোকে ধান সিঁচি থৈ আহিলে এক্সপ্ৰেছ চাওঁচোন এ ফিউ মান্থছ লেটাৰ কেইমাহমানৰ পাছত
Pankaj and Rajen visited the field. পংকজ আৰু ৰাজেনে পথাৰখন চাবলৈ গ'ল। How excited they were! সিহঁতে কিমান উত্তেজিত হৈ পৰিছিল, excited, উত্তেজিত হৈ পৰিছিল। They were to see the beautiful crops. দেখি পেলাই, কি দেখি পেলাই? একদম ধুনীয়া শস্য পথাৰখন দেখি উৎফুল্লিত হৈ পৰিছিল। That field in the field, হয়নে? সেই ধুনীয়া পথাৰখন দেখি পৰিপূৰ্ণ ভৰি থকা শস্যৰে ভৰি থকা পথাৰখন দেখি উৎফুল্লিত হৈ পৰিছিল। When the paddy was ripe and golden, আৰু যেতিয়া ধানবোৰ পকিলে সোণালী হৈ গ'ল, পকি সোণালী হৈ গ'ল, নহয় বাৰু? মাধৱ took Pankaj and Rajen to the field. মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গ'ল। Look, চোৱা, here is the treasure that I promise you. এয়াই ধনৰ বাকচ, যিটো মই তোমালোকক কৈছিলোঁ, পাবা বুলি কৈছিলোঁ। It is yours now. আৰু এয়া এতিয়া তোমালোকৰ। I am proud of you. আৰু এতিয়া মই তোমালোকক লৈ গৌৰৱ কৰিছোঁ। Pankaj and Rajen realized, পংকজ আৰু ৰাজেনে realized, অনুতপ্ত হৈছিল, realize মানে অনুতপ্ত হোৱা, that hard work is always rewarded. কঠোৰ পৰিশ্ৰমে সদায় পুৰস্কাৰ দিয়ে। তাৰমানে কঠোৰ পৰিশ্ৰমে পুৰস্কাৰ দিয়ে। কঠোৰ পৰিশ্ৰমৰ ফল সদায় পুৰস্কাৰ, নহয়নে বাৰু? সেইটো কোনে ক'লে? পংকজ আৰু ৰাজেনে অনুভৱ কৰিব পাৰিলে, নহয়নে? সিহঁত দুটাই অনুভৱ কৰিলে যে কষ্ট কৰিলে তাৰ ফল পায়, যত্ন কৰিলেহে ৰত্ন পায়, নহয়নে? ঠিক আছে, তোমালোকে আজিলৈ এই পাঠটো ভালদৰে শুনিলা আৰু তোমালোকে পঢ়ি থাকিবা, তেতিয়া মজা পাবা, হয়নে? ঠিক আছে।